Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই পুনৰহে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় বেঙেনা খেতি। তো বৰ্ষা কালত বা জুন জুলাই মাহত কৰা বেঙেনা খেতিৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। তো জুন জুলাই মানে মই এটা কথাই বুজি পাওঁ আমি যে এটো হ'ল বৰ্ষা কাল, বৰ্ষাৰ সময়। তো এই সময়ত যদি আমি বেঙেনা খেতি কৰিবলৈ যাওঁ তেনেহ'লে কি পদ্ধতি মতে কৰিব লাগিব, কি পন্থা অৱলম্বন কৰিব লাগিব, বেঙেনা খেতিটোত কি খাদ্য আমি যোগান ধৰিব লাগিব, কি ধৰণৰ দানা আমি যোগান ধৰিব লাগিব। তো এ টু জেড মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, গোবৰ সাৰ কিমান দিব লাগিব, ইয়াৰ লাভালাভ কি, আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকৰ লগত আলোচনা কৰিম। তো কথা হ'ল বেঙেনা কিন্তু গছৰ পৰা উঠাই একদম পুৰা চাফা কৰি দিয়া হৈছে। যদি বৰষুণ পৰি আছে কোনো টেনশ্যন কৰিব নালাগে। আপোনালোকে বেঙেনা খেতি কৰিছে বা কৰাৰ কাৰণে ইচ্ছুক নেকি, তেনেহ'লে আপোনালোকে আজিৰ এই ভিডিঅ'টো গুৰুত্ব সহকাৰে শুনিব বুলি মই আশা কৰিলোঁ। যদি চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। মই যাতে আপোনালোকৰ লগত এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ'য়ে বা আপোনালোকক খেতিৰ বিষয়ে আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰিব পাৰোঁ, আপোনালোকে যাতে এ টু জেড কথাখিনি শুনি আপোনালোকৰ খেতি বাতিৰ ওপৰত মনোযোগী বা আকৰ্ষিত হ'বৰ কাৰণে প্ৰস্তুতি লয়। তো দেৰি নকৰোঁ, আৰম্ভ কৰা যাওক। প্ৰথম অৱস্থাত এনেকুৱা ধৰণৰ ভেটিত আপোনালোকে পুলিখিনি প্ৰস্তুত কৰিব। ভেটি সহকাৰে মই দেখুৱাইছোঁ, এইটোত বেঙেনাৰ পুলি পেলোৱা হৈছে। এয়া চাওক, এনেকুৱা ধৰণে ভেটি বনাব। পুলিৰ বয়স যেতিয়া আপোনালোকে চাব 27 বা 1 মাহ হৈ গ'ল, আপোনালোকে গুৰুত্ব সহকাৰে সেই পুলিখিনি ডাঙৰ দীঘল কৰাব, ফাংগিচাইডৰ দিব, ইনচেক্টিচাইডৰ ঔষধ দিব যাতে পোকে নাখায়, পচি নাযায়। যেতিয়া পুলিৰ বয়স 25 পৰা 27 দিন বা 1 মাহ হৈ যাব তেতিয়া আপোনালোকে লগাবলৈ হ'লে এনেকুৱা ধৰণৰ মাটি আপোনালোকে নিৰ্ধাৰিত কৰি ল'ব, ওখ এঢলীয়া মাটি যাতে পানী জমা নহয়। এয়া চাওক, 5 দিন বৰষুণ হ'ব, এদিন খৰাং দিব, মাটি শুকাই যাব। মাটিত কোনো ধৰণৰ যাতে পানী জমা হৈ নাথাকে, এঢলীয়া মাটি হ'লে আটাইতকৈ ভাল বেঙেনা খেতিৰ কাৰণে। নিশ্চয় বুজাব পাৰিছোঁ, নিশ্চয় বুজিছে। লগোৱাৰ আগমুহূৰ্তত আপোনালোকে প্ৰতি বিঘাত 2 গাড়ীকৈ গোবৰ সাৰ সিঁচিব। সিঁচাৰ লগে লগে আপোনালোকে সেই খেতিত হাল মাৰিব, ময়াব, ধূলিময় কৰি তাৰপিছত আপোনালোকে পুলি প্ৰস্তুত কৰা হ'ল নাৰ্চাৰী আকাৰে সেইটো আনি এনেকুৱা ধৰণে আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এয়া চাওক, ইয়াত 1 বিঘা মাটিৰ বেঙেনা খেতি লগোৱা হৈছে। তো বেঙেনা পুলিৰ বয়স 1 মাহ হৈ গ'ল, লগোৱা হ'ল। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 2 হাত আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাতকৈ ৰাখি আপোনালোকৰ মই জনাই দিছোঁ, আপোনালোকে সেই পদ্ধতিমতে আপোনালোকৰ বেঙেনাৰ পুলিখিনি লগাব। লগোৱাৰ 15 দিন পিছৰ পৰা আপোনালোকে পোকৰ ঔষধ স্প্ৰে কৰিব। পোকৰ ঔষধবিলাক মই আপোনালোকক এ টু জেড কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ, আৰু ইনচেক্টিচাইড আৰু ফাংগিচাইড 2টা ঔষধ। এয়া চাওক, পুলিৰ বয়স 1 মাহ হৈ গ'ল। যেতিয়া এনেকুৱা ধৰণৰ ধুনীয়াকৈ পুলিখিনি প্ৰস্তুত কৰা হ'ব বা পুলিখিনি ডাঙৰ দীঘল হ'ব, ধুনীয়াকৈ যতন লোৱাৰ পিছত পুলিখিনি যেতিয়া এনেকুৱা হৈছিল তেতিয়া কিন্তু বেঙেনা পুলিবিলাক খেতিত লগোৱা হৈছিল। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 2 হাত, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত। তো গছবিলাক ধুনীয়াকৈ একদম পূৰা শিপা আহি গৈছে। তো এতিয়া আমি আলোচনা কৰিম শিপাৰ দানা। ৰটেক্স, ব্লেক পাল, তাৰপিছত KG2, ব্লেকবেৰী, এইবিলাক উন্নত ধৰণৰ দানা। এইবিলাক দানা আপোনালোকৰ খেতিত আপোনালোকেও সিঁচিব সাৰৰ লগত। ধৰক ইউৰিয়া, DAP সাৰ যে আছে সেইবিলাকৰ লগত সিঁচিব। তো খৰাং বতৰ, এতিয়া খেতিত গছৰ ফলনবিলাক যাতে অতি সোনকালে ডাঙৰ হয় তাৰ কাৰণে মেগনেছিয়াম, কেলছিয়াম দিব লাগিব। ইয়াত চাওক, মেগনেছিয়াম অনা হৈছে 1 পাল্লা 5 কিলো, আনি কিনে খেতিত দিবৰ কাৰণে প্ৰস্তুতি লোৱা হৈ আছে। এতিয়া ধৰক গছত বেঙেনাৰ বেছি ফলন লগা নাই, বেঙেনাবিলাক বেকা হৈ যায়, সেইকাৰণে মই মেগনেছিয়াম আৰু কেলছিয়াম দানাবিলাক আপোনালোকক খেতিত সিঁচিবৰ কাৰণে আহ্বান জনাইছোঁ। এনেকুৱা ধৰণৰ গছবিলাক আছে বৰষুণ হওঁতে একদম পূৰা পকি গৈ আছে, ৰঙা হেতাও পৰা হৈ আছে, তাৰ কাৰণে আপোনালোকে লক্ষিণী স্প্ৰে কৰি দিয়ক, জাহাত স্প্ৰে কৰি দিয়ক। তাৰপিছত মাজে মাজে পকেট স্প্ৰে কৰিব। বেঙেনা খেতিৰ আটাইতকৈ ভাল ঔষধটোৱে হ'ল চেমোডিছ। যদি আপোনালোকৰ ফালে ঔষধ দানা আপোনালোকৰ প্ৰয়োজন সাপেক্ষে নাপায় তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰক,
মই আপোনালোকক A to Z আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। কেৱল আপোনালোকক যিমান পাৰোঁ মই সহায়ৰ হাত আগবঢ়াম, যিমান পাৰোঁ। টকা ডাঙৰ বস্তু নহয়, কিন্তু কথা হ'ল আমি খেতি কৰিম, উপাৰ্জন কৰিম, আমাৰ সেইটোৱে কথা। এইফালে চাওক, আপাৰ আছামৰ আমাৰ যিখিনি অসমীয়া মানুহ আছে, যিসকল দাদা বাইদেউ খেতি কৰি আছে বা খেতিৰ ওপৰত গুৰুত্ব দি আছে, এখেতৰ কাৰণে মই দানা ঔষধ এইবিলাক কিন্তু ধুমধাম পঠিয়াই আছোঁ। যিবিলাক বিধান লাগে বিধান দি আছোঁ। এইবিলাক চাওক, কবিৰ সময় আছে, বন্ধাকবি, ফুলকবিৰ, ওলকবি, মূলা, গাজৰ এইবিলাকৰ সময় আহি আছে, কিন্তু আপোনালোকে একদম পূৰা দমে খেতি ৰেডি কৰক। মই আপোনালোকৰ লগত আছোঁ। আৰু খেতিত এটা কথা লক্ষ্য কৰিব, যাতে পানী জমা নহয়, তাৰ কাৰণে আপোনালোকে মাজে সময়ে ডোং দি দিব। পানী ওলাই যাবৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকিব। মোৰ ভিডিঅ' চাই কেনে লাগিল কমেণ্ট কৰি জনাবচোন। যিমান পাৰে মোৰ ভিডিঅ' শ্বেয়াৰ কৰক, আৰু যদি মোৰ চেনেলটো এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। আপোনালোকৰ বন্ধু বান্ধৱী যিমান আছে, এখেতৰ লগত শ্বেয়াৰ কৰি দিয়ক। তো বন্ধুসকল, যিখিনি কথা কৈছে আপোনালোকে গুৰুত্ব সহকাৰে শুনিছে, ফ'ল' কৰিছে। কৰাৰ পিছত আপোনালোকে এইখিনি কথাৰ ওপৰত গুৰুত্ব দি আপোনালোকে খেতি বাতি কৰক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। অহাকালিৰ ভিডিঅ'ত যাতে পুনৰাই লগ পাওঁ, সেই আশাৰে ধন্যবাদ।